এগৰাকী অসমীয়া জীয়ৰী হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ সুযোগ সুবিধা পাইছো আৰু সেই মঞ্চখন দিছে ND24। আপোনালোক সকলোৱে জানে আমি ND24ৰ জৰিয়তে জাতীয়তাবাদৰ পক্ষত থাকি জাতিৰ কোনো ক্ষতি নোহোৱাকৈ প্ৰতিটো কাম কৰিবলৈ চেষ্টা কৰি আহিছো। যিদৰে ভোগালী বিহুত আমি সচৰাচৰ চলি থকা অনুষ্ঠানসমূহৰ বিপৰীতে গৈ জাতিৰ পক্ষত থাকি আমাৰ পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত আমি কেৱল লোকাচাৰসমূহ উপস্থাপন কৰিছিলো, ঠিক তেনেকৈ ব্যতিক্ৰম নহয় এইবাৰো। ৰঙালীটো আমি সাজু হৈছো। হুঁচৰি আৰু মুকলি বিহু একে নহয়, কিন্তু সততে আমি দেখিবলৈ পাওঁ হুঁচৰি বিহু নাম ওলায় আৰু প্ৰতিযোগিতাসমূহতো প্ৰতিযোগীসকলে তাত অংশগ্ৰহণ কৰোঁতে কোনো অভিজ্ঞ বিচাৰকে কথাখিনি বুজাই নিদিয়ে, যাৰ ফলত লাহে 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 হুঁচৰি আৰু মুকলি বিহু একাকাৰ হৈ পৰিছে, যিটো জাতিৰ বাবে ক্ষতিকাৰক নহয় জানো। গতিকে ND24 ভাবিছো সময় থাকোঁতে আমি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিম। হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতাৰ আমি আয়োজন কৰিছো। অসমৰ বিভিন্ন প্ৰান্তৰ দল আহি আমাৰ মাজত উপস্থিত হৈছে। আমি আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছো। আহক আমি সকলোৱে সময় থাকোঁতে বিহুৰ স্বকীয়তাক লৈ মাত দিওঁ। আমি নতুনত্ব দিবলৈ চেষ্টা কৰা নাই। আমি বিচাৰো আমাৰ বিহুটো যেনেকৈ আছিল তেনেকৈ থাকক।